Hello my dear students, আজি আমি ভগ্নাংশৰ বিয়োগ কৰিবলৈ শিকিম। ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰিব লাগে। আগৰ নিচিনা সেম অৰ্থাৎ যোগ যেনেকৈ কৰিছো ঠিক তেনেকৈ বিয়োগ কৰিম। জাস্ট যোগৰ ঠাইতে কি বিয়োগ দি আছে অৰ্থাৎ বিয়োগ কৰিব লাগিব। সো নাম্বাৰ 1 ত কি দি আছে 3/7 - 1/7। ইয়াতে চোৱা হৰ সেম দি আছে, গতি ইয়াতে লসাগু ল'ব নালাগে। 7 আৰু 7 দুবাৰ আছে, একবাৰ লিখিম আমি। তলত সেম নাম্বাৰ অৰ্থাৎ হৰ যদি সেম থাকে ইয়াতে যিমান কেইটা হৰ থাকিব আমি একবাৰে ল'ব লাগিব অৰ্থাৎ এটা ভ্যালু ল'ব লাগিব। তো 7 এতে ওপৰত থকা সংখ্যাবোৰ কেৱল কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 3 - 1 কাৰণ হৰবিলাক সেম দি আছে, একে দি আছে। হৰবিলাক যদি বেলেগ বেলেগ থাকিলে হেতেন তেনেহলে আমি এলসিএম ল'ব লাগিলে হেতেন অৰ্থাৎ লসাগু ল'ব লাগিলে হেতেন, কিন্তু ইয়াতে হৰবিলাক বেলেগ বেলেগ দিয়া নাই, সেম দি আছে। সেই কাৰণে কি ইয়াতে সেম থাকিব অৰ্থাৎ 7 7 থাকিব। ইয়াতে চোৱা এতিয়া যোগ থাকিলে যোগ কৰিলে হেতেন, কিন্তু ইয়াতে কি বিয়োগ কৰিব লাগে। সো ওপৰত কিমান দি আছে 3 আৰু ওপৰত -1 দি আছে। সো 3 - 1। সো 3 - 1 3 পৰা একবাৰ দিলে কিমান আহিব 2 আহিব। তলত কিমান 7। সো 2/7 এইটো হল ইয়াৰ आंसर। নাম্বাৰ 2 5/3 - 2/3 এটো মাইনাস কৰিব লাগে। সো ইয়াতে হৰবিলাক সেম দি আছে একে অৰ্থাৎ ইয়াতে তলত কিমান আহিব 3 আহিব। এটো ওপৰত সংখ্যাবিলাক মাইনাস কৰা 5 - 2। ওকে, সো তলত 3 5 - 2 পাছৰ পৰা 2 বাদ দিলে কিমান 3 আহিব। এতিয়া লব আৰু হৰ একেই ভ্যালু একেই মান আহিছে, গতিকে এটো ইয়াৰ आंसरটো কিমান হ'ব 1 আহিব। কাৰণ 3 ত কিমান বাৰ যাব একবাৰ যাব, 3 × 1 = 3, গতিকে ইয়াৰ आंसरটো 1। নাম্বাৰ 3 দি আছে 10/15 - 2/15। ইয়াতে হৰ সেম দি আছে, গতিকে ইয়াতে লসাগু ল'ব নালাগে। সো তলত 15 15 থাকিব। এতিয়া ওপৰত থকা সংখ্যাবোৰ বিয়োগ কৰিব লাগিব। ওপৰত কিমান আছে 10 আৰু ইয়াতে কিমান আছে 2। সো 10 - 2 সমান 15। 10 - 2 কিমান আহিব 8 আহিব। 10 পৰা 2 বাদ দিলে কিমান 8, গতিকে 8/15 এইটো হল ইয়াৰ आंसर। নাম্বাৰ 4 সো 2/5 - 3/5। সো ইয়াতে তলত কিমান আহিব 5। ওপৰত থকা সংখ্যাবোৰ বিয়োগ কৰা। সো 2 - 3। ওকে, ইয়াতে 2 আছে, গতিকে 2 বহাব লাগিব -3। এতিয়া চোৱা তলত 5 2 - 3 2 - 3 2 পৰা 3 বাদ দিব লাগিব। তে চোৱা 2 ৰ আগত কি চিন আছে প্লাস আছে, ইয়াতে কোনো চিন নাই অৰ্থাৎ প্লাস আছে, আৰু 3 আগত কি আছে মাইনাস। সো প্লাস মাইনাস কি মাইনাস বিয়োগ কৰিব লাগিব। অৰ্থাৎ 2 ৰ পৰা 3 অৰ্থাৎ 3 পৰা 2 বাদ দিলে 1, 3 পৰা 2 বাদ দিলে কিমান আহিব 1, কিন্তু চিনটো ইয়াতে মাইনাস হ'ব কাৰণ 3 আৰু 2 সংখ্যা দুটাৰ ভিতৰত 3 সংখ্যাটো ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাস চিন আছে। সেই কাৰণে ইয়াতে কি দিব লাগিব এটা মাইনাস দিব লাগিব। সো -1/5 এইটো হল ইয়াৰ आंसर। নাম্বাৰ 5 চোৱা নাম্বাৰ 5 দি আছে 1/2 - 1/2 অৰ্থাৎ ইয়াতে তলত 2 আহিব, ওপৰত 1 - 1 ওপৰত 1 - 1। সো তলত 2 1 - 1 কিমান আহিব 0 0/2 অৰ্থাৎ 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে অৰ্থাৎ ভাগ কৰিলে কিমান আহিব आंसरটো 0 আহিব, গতিকে ইয়াৰ आंसरটো হ'ব 0। সো 1/2 - 1/2 কিমান 0। নাম্বাৰ 6 5/8 - 3/8 তো মাইনাস কৰিব লাগে। সো তলত কিমান আহিব 8, ওপৰত কিমান দি আছে 5 - 3 দি আছে। সো তলত 8 5 - 3 পাছৰ পৰা 3 বাদ দিলে কিমান 2। এতিয়া সো 2 আৰু 8 এই সংখ্যা দুটাকে কেনসেল কৰিব পাৰো কাৰণ দুয়োটা এটা আনটোৰ বিভাজ্য হয়। সো 2 8ত কিমান বাৰ যায় 2 4 × 8 আৰু 2 1ত কিমান বাৰ যায় একবাৰ 2 1 × 2, গতিকে কিমান আহিল 1/4, গতিকে ইয়াৰ आंसरটো হল 1/4।